টংলাত সদৌ ছাত্ৰ সন্থাৰ টংলা আঞ্চলিকৰ প্ৰতিবাদী কাৰ্যসূচী টংলা সামূহিক চিকিৎসালয়ৰ স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ দাবীত প্ৰতিবাদ টংলাৰ একমাত্ৰ চিকিৎসালয়ৰ টংলা সামূহিক চিকিৎসালয়ৰ পয়ালগা অৱস্থা চৰকাৰ তথা বিভাগৰ হেবাহীৰ বাবে টংলা সামূহিক চিকিৎসালয়ত নাই পৰ্যাপ্ত সা সুবিধা ফলত দীৰ্ঘদিন টংলা ৰাইজে ভুগি আহিছে বিভিন্ন সমস্যা শেহতীয়াকৈ অক্সিজেনৰ অভাৱত টংলা সামূহিক চিকিৎসালয়ত দুৰ্ঘটনাৰ প্ৰতিটো এগৰাকী মহিলা মৃত্যুমুখত পৰে টংলা সামূহিক চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক নাৰ্ছ কৰ্মচাৰী অক্সিজেন সিলিণ্ডাৰৰ অভাৱ নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ চৰকাৰী এম্বুলেন্স সেৱাৰ উন্নত কৰাৰ লগতে নিৰ্মীয়মান 100খন বিচনাযুক্ত চিকিৎসালয় শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবী আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী আমাৰ আধুনিকতাই দিছে যেখিনি সময়ত বৰ্তমান সময়ত আমাৰ হস্পিটালৰ অভাৱ ডক্টৰৰ অভাৱ এম্বুলেন্সৰ অভাৱত যাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ কিন্তু বিপদত পৰিছে আৰু টংলা আঞ্চলিক ছাত্ৰ সন্থা বৃহত্তৰ টংলা ৰাইজক প্ৰতিশ্ৰুতি দিছিল এখনা বিচনাযুক্ত এখন সুন্দৰ সৰ্বাংগ সুন্দৰ হস্পিটাল হ'ব এতিয়া এখন এম্বুলেন্স নাই ডক্টৰ নাই যাৰ ফলত ৰাইজ সৰ্বসাধাৰণ ৰাইজ মৃত্যুৰ মুখত পৰিছে এই অকমান অপৰাধী অসুশৃংখল ডাঙৰীয়াক আমি টংলাবাসী ৰাইজে সকীয়াই দিছোঁ কম সময়ৰ ভিতৰত ডক্টৰ নিযুক্তি দিয়ক এম্বুলেন্স ব্যৱহাৰ কৰক আৰু আজি অতি লাজ্যৰ বিষয় যে আজি ৰাজপথত এখন এম্বুলেন্সৰ কাৰণে ডক্টৰৰ কাৰণে ৰাইজ ওলাব লৈছে গতিকে তেওঁলোকে অকমান অপৰাধ যদি স্বাস্থ্য বিধি নোৱাৰে তেওঁলোকে পৰিত্যাগ কৰিবৰ কাৰণে আমি ছাত্ৰহঁতে দাবী জনাইছোঁ এই চিকিৎসালয়ত যি চিকিৎসকৰ অভাৱত যি ৰোগীৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে এয়া দুৰ্ভাগ্যজনক কথা চিকিৎসালয়ৰ এনেকুৱা দুৰৱস্থা এখন ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰৰ নিচিনা পৰিগণিত হৈছে এখন বাৰাণ্ডাত এখন হস্পিটাল কেতিয়াও হ'ব নোৱাৰে যোৱা পৰহি এটা এক্সিডেণ্টত এগৰাকী গৰ্ভৱতী মহিলাই অক্সিজেনৰ অভাৱত অক্সিজেনৰ চিলিণ্ডাৰৰ অভাৱত মৃত্যুক সাৱটি ল'ব লগা হৈছে সেয়েহে এম্বুলেন্সৰ সম্পূৰ্ণ ব্যৰ্থতা দুখন এম্বুলেন্সেদি টংলাৰ বৃহত্তৰ অঞ্চল কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে আৰু আমি শুনা পোৱা মতে জইণ্ট ডাইৰেক্টৰৰ অফিচত মটৰ বাইক এম্বুলেন্স সেৱাও ইতিমধ্যে আহি পাইছে কিন্তু এতিয়ালৈকে জিলাখনত কিয় মুকলি কৰি দিয়া হোৱা নাই আমাক অতি শীঘ্ৰে আমাক মটৰ বাইক এম্বুলেন্স সেৱাও আমাক মুকলি কৰি দিব লাগিব আৰু 4গৰাকী ডক্টৰেৰে আমাৰ চিকিৎসালয় কেতিয়াও সম্পূৰ্ণ নহয় আমাক কমেও 15জন চিকিৎসকৰ ব্যৱস্থা লাগে